মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাকী কেইটামান বিভাগৰ উপৰিও যিকেইটা বিভাগ অৱশ্যে পূৰ্বৰ পৰা আমাৰ ওপৰতেই দায়িত্ব ন্যস্ত আছিল, মন্ত্ৰী হিচাপে আছিলোঁ লাষ্ট টেনিয়ৰটোত, তাৰ বাহিৰে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ দায়িত্ব আমাৰ ওপৰত ন্যস্ত কৰিছিল। আৰু আমি আজিৰ দিনটোত পোনপ্ৰথমে মই পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ বিষয়াসকলৰ লগত এক বৈঠকত পৰ্যালোচনা বৈঠকত মই অংশ লওঁ। এখন প্ৰথমখন বৈঠক। তো সমগ্ৰ ৰাজ্যজুৰি যিবিলাক বিভাগটোৰ জৰিয়তে আঁচনি ৰূপায়িত হৈ আছে, সেই আঁচনিসমূহৰ ৰূপায়ণৰ স্থিতিৰ বিষয়ে মই খবৰ লওঁ আৰু ভৱিষ্যতৰ দিনত আমি কেনেদৰে আগবাঢ়িম তাৰ পৰিকল্পনা কৰোঁ। আমি আজিয়েই 100 দিনীয়া এক পৰিকল্পনা 100 ডেইজৰ কাৰণে প্ৰগ্ৰেম আমি ঠিক কৰি লৈছোঁ। পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগটো মই অনুভৱ কৰোঁ যে অত্যন্ত এটা গুৰুত্বপূৰ্ণ বিভাগ আৰু গাঁওবিলাকক মহাত্মা গান্ধীয়ে ভবাৰ দৰেই আগুৱাই লৈ যোৱাৰ বহুত অৱকাশ আছে। কাৰণ আৰু মোৰ বিশ্বাস যে আমি এটা টিম হিচাপে কাম কৰিম। মই এই কথাটো কৈছোঁ যে আমি এটা টিম হিচাপে কাম কৰিব লাগিব, ডেডিকেশ্যনৰ মনোভাৱেৰে আমি কাম কৰিব লাগিব। ধন অপৰ্যাপ্ত আছে, ইয়াত ধনৰ অভাৱ নাই। মই সকলোকে কৈছোঁ যে আন্তৰিকতা, নিষ্ঠা আৰু দায়বদ্ধতাৰে বহনক্ষম সামূহিক গ্ৰাম্য উন্নয়নৰ লক্ষ্য সাধনৰ বাবে আমি সকলোৱে কাম কৰিব লাগে।